নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেৱল গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় 3.0 জৰিয়তে মহিলাসকলৰ বেংকত সোমাই 1250 টকা, কিন্তু চৰকাৰে দিব এইবাৰ 8000 টকা। কিন্তু এই টকা কোন মাহত দিব, কেতিয়া দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় লৈ মুখ্যমন্ত্ৰীয়ে কি ক'লে, প্ৰথমতে চাই লওক। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম। কাৰণে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে জানুৱাৰী মাহত অৰুণোদয় 3.0 জৰিয়তে মহিলাসকলৰ বেংকত 1250 টকাকৈ নোসোমায়। আৰু এই টকা অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলৰ বেংকত 8000কৈ প্ৰেৰণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে যদি আপুনি এগৰাকী অৰুণোদয় হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। আপোনালোকে কিন্তু জানুৱাৰী মাহত অৰুণোদয় টকা নাপায়, কাৰণ মুখ্যমন্ত্ৰীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে অৰুণোদয় লগতে বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, লগতে যিখিনি পেঞ্চন আঁচনি ধনসমূহ পূৰ্বৰ পৰা পাই আহিছিলে, দিব্যাংগ পেঞ্চন, তেওঁলোকে কিন্তু ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখেহে 8000 টকা লাভ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে যিসকল যোগ্য মহিলা হ'ব অৰুণোদয় বাবে, তেওঁলোকেহে এই টকা লাভ কৰিব, অন্যথা অৰুণোদয় পৰা কিন্তু বঞ্চিত হৈ থাকিব। বন্ধুসকল, অৰুণোদয় ধনসমূহ কণ্টিনিউ পাই থাকিবলৈ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব, লগতে বেংকৰ KIC আপডেট দিব। আৰু এই কামখিনি যদি কৰে, তেনেহ'লে আপোনালোকে লাভ কৰি থাকিব অৰুণোদয় ধন। আৰু বন্ধুসকল, জানুৱাৰী মাহত কোনো ধৰণৰ অৰুণোদয় টকাসমূহ বিতৰণ নকৰে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি আপুনি এগৰাকী অৰুণোদয় হিতাধিকাৰী হয়, তেনেহ'লে এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে জানুৱাৰী মাহত কোনো ধৰণৰ অৰুণোদয় টকা নিদিয়ে। অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় 3.0 জৰিয়তে মহিলাসকলৰ বেংকত সোমাব 8000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ডাঙৰ আপডেট। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটটো জানিব পাৰে যে জানুৱাৰী মাহত কোনো ধৰণৰ অৰুণোদয় টকা নিদিয়ে। আৰু ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8000 টকা অৰুণোদয় জৰিয়তে লাভ কৰিব মহিলাসকলে, এই কথাটো সকলোৱে জানিব পাৰে। ধন্যবাদ। জয় আই অসম।